আজি নলবাৰী জিলাত ওবিসি মৰ্চাৰ প্ৰতিবাদী পত্ৰিকা দৰ্শন আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়া তথা দেশৰ সাংবিধানিক ব্যৱস্থাৰ প্ৰতি কৰা বিদেশপূৰ্ণ বক্তব্যৰ প্ৰতিবাদত আজি নলবাৰী জিলা কাৰ্যালয়ত ৰাহুল গান্ধীৰ পত্ৰিকা দৰ্শন আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাহুল গান্ধীয়ে উৰিষ্যাত এখন জনসভাত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কাগজী ওবিসি বুলি অপমান কৰিছে। এয়া কেৱল প্ৰধানমন্ত্ৰী কৰা অপমান নহয়, ই সমগ্ৰ ওবিসি সমাজ তথা দেশৰ সাংবিধানিক ব্যৱস্থাক অপমান কৰা বুলি দাবী তোলে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট ইছা 24x7। রাহুল গান্ধী মুর্দাবাদ 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 ওবিসি অপমান করা সহ্য করা নহব নহব রাহুল গান্ধী ক্ষমা খুঁজা ক্ষমা খুঁজা ক্ষমা খুঁজা ওবিসি জাতিক অপমান করা সহ্য করা নহব 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 ওবিসি জাতিক অপমান করা সহ্য করা নহব 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 রাহুল গান্ধী ক্ষমা খুঁজা ক্ষমা খুঁজা ক্ষমা খুঁজা ক্ষমা খুঁজা ক্ষমা খুঁজা ক্ষমা খুঁজা ওবিসি জাতিক অপমান করা সহ্য করা নহব 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 ওবিসি জাতিক অপমান সহ্য করা নহব 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 রাহুল গান্ধী ক্ষমা খুঁজা ক্ষমা খুঁজা ক্ষমা খুঁজা ভারতের পার্লামেন্টক অপমান করা সহ্য করা নহব 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 ভারতের পার্লামেন্টক অপমান করা সহ্য করা নহব 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 রাহুল গান্ধী ক্ষমা খুঁজা ক্ষমা খুঁজা ক্ষমা খুঁজা রাহুল গান্ধী ক্ষমা খুঁজা ক্ষমা খুঁজা ক্ষমা খুঁজা নলবাৰী জিলা ওবিসি মৰ্চাৰ সমূহ বিষয়ববীয়া তথা প্ৰতিটো মণ্ডলৰ সভাপতি তথা সাধাৰণ সম্পাদক, অসম ৰাজ্যিক উপসভাপতি তথা নলবাৰী জিলাৰ প্ৰভাৰী মাননীয় শ্ৰীযুতা ভনিতা মেধি বাইদেউ ডাঙৰীয়াদেৱৰ উপস্থিতিত ভাৰতৰ প্ৰধানমন্ত্ৰী কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে যি অপমানসূচক মন্তব্য কৰিছিল, কাগজী ওবিসি প্ৰধানমন্ত্ৰী বুলি অপমান কৰিছিল, তাৰ প্ৰতিবাদত অসম ৰাজ্যিক ওবিসি মৰ্চাৰ নিৰ্দেশ মৰ্মে আজি নলবাৰী জিলা সমিতিয়ে ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি দহন কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। এই অনুষ্ঠানটোত উপস্থিত আছে নলবাৰী জিলাৰ সন্মানীয় সভাপতি মাধৱ বৰুৱা ডাঙৰীয়াদেৱ, ৰাজ্যিক উপসভাপতি তথা নলবাৰী জিলাৰ প্ৰভাৰী ভনিতা বাইদেউ ডাঙৰীয়াদেৱ। আজি অনুষ্ঠানটো উদ্বোধন কৰাৰ বাবে মই ৰাজ্যিক সভাপতি বাইদেউক দুআষাৰ কৰাৰ বাবে আহ্বান জনাইছোঁ। হয়, আমি সকলোৱে ওবিসি মৰ্চাৰ তৰফৰ পৰা নলবাৰী জিলাৰ ইয়াতে সমবেত হৈছোঁ। আজিৰ কথাটো হৈছে কি যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যি ধৰণে অপমানসূচক এক মন্তব্য প্ৰদান কৰিছে, কৈছে যে তেখেত এগৰাকী কাগজী ওবিসি হয়। কিন্তু আমি সকলোৱে জানো যে তেখেতে আচলতে ওবিসি এজন কাৰ্যকৰ্তা হয় আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ, লগতে আমাৰ জনসাধাৰণক এগৰাকী আগবঢ়াই নিয়া ওবিসি জাতিখিনিক আগবঢ়াই নিয়া এগৰাকী মনৰ প্ৰাণৰ নেতা। গতিকে আমাৰ নেতাজনক এনেকুৱা ধৰণৰ অপমানসূচক এক মন্তব্যৰে এনেকুৱা ধৰণে কটু মন্তব্য প্ৰদান কৰিলে আমি সহ্য নকৰিম, আৰু এনেকুৱা ক্ষেত্ৰৰ কাৰণে আমি আজি প্ৰতিবাদী এক সমদল ইয়াৰ পৰা উলিয়াইছোঁ। আমি নলবাৰী জিলা কাৰ্যালয়ৰ পৰা আৰম্ভ কৰিম, আগবাঢ়ি গৈ আছোঁ। গতিকে আমি আজি ভাবিছোঁ যে এনেকুৱা যাতে কটু মন্তব্য এটা কৰাৰ কাৰণে আমি বিচাৰোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে নহয়, আমাৰ গোটেই ওবিসি সমাজক ক্ষমা প্ৰাৰ্থনা জনাব লাগে। হয়, আজি আমি প্ৰতিবাদী এটা কাৰ্যসূচী উলিয়াইছোঁ নলবাৰী জিলা ওবিসি মৰ্চাৰ তৰফৰ পৰা। আচলতে ঘটনাটো হৈছে কি, ৰাহুল গান্ধী কংগ্ৰেছ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ প্ৰাণৰ অধিক মৰমৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতক ওবিচিটোক জাতিটোক কাগজী ওবিচি বুলি উপলুঙা কৰিছে। এনেকুৱা ধৰণৰ অপমানজনিত অপমানসূচক ব্যাখ্যা কৰিলে বা এনেকুৱা ধৰণৰ অপমানসূচক মন্তব্য কৰিলে গোটেই দেশবাসীয়ে আচলতে খুব ক্ষুব্ধ হৈছে। কাৰণ কিয়, নৰেন্দ্ৰ মোদীজীয়ে আমাৰ ৰাইজৰ কাৰণে যিখিনি কৰিছে বা ওবিচি সম্প্ৰদায়ৰ কাৰণে যিখিনি কৰিছে যথেষ্টখিনি কৰিছে, আৰু এনেকুৱা কথা হ'বই নোৱাৰে যে তেওঁ ওবিচি নহয়, কাগজী ওবিচি। গতিকে এনেকুৱা ধৰণৰ কথা নজনাকৈয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যিটো আমাৰ অপমানসূচক ব্যাখ্যা কৰিছে, অপমানসূচক মন্তব্য কৰিছে, তাৰ কাৰণে আমি বিচাৰোঁ ৰাহুল গান্ধী ডাঙৰীয়াই এনেকুৱা কটু কথা শুনোৱাৰ কাৰণে ক্ষমা খোজক, আৰু এই ক্ষমা নোখোজালৈকে আমি প্ৰতিবাদী কাৰ্যসূচী চলাই থাকিম আৰু এনেকৈ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব। এইটো সম্পৰ্কত একচুৱেলি ক'বলগীয়া নাই, কাৰণ কিয় মন্তব্যবিলাক যদি ভুল দিয়ে, গতিকে সেই মন্তব্যই তেখেতকহে মানুহজনৰ স্বীকৃতি এটা দিব যে মানুহজন কেনেকুৱা। গতিকে তেখেতে যদি শুদ্ধ মন্তব্য এটা দিব পৰা নাই, তেতিয়াহ'লে সেইখিনি তেখেতৰ নিজৰ দায়িত্ব। গতিকে আমি ভাবোঁ যে আমি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ খুবেই আনন্দিত। তেখেতক লৈ তেখেত আমাৰ সন্মানৰ ব্যক্তি, আমি তেখেতক শ্ৰদ্ধা কৰোঁ, আৰু তেখেতৰ কোনো ধৰণৰ এনেকুৱা কটু মন্তব্য কাৰো প্ৰতি আমি প্ৰদান কৰা দেখা নাই। গতিকে
আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াকৈ কোনোবাই যদি কটু মন্তব্য দিয়ে তেতিয়াহ'লে আমি সজোৰে সপ্ৰতিবাদে তাৰ আমি প্ৰতিবাদ কৰিয়ে থাকিম। ৰাহুল গান্ধী হাই হাই ৰাহুল গান্ধী হাই হাই অভিষেক অপমান সহ্য কৰা নহ'ব অভিষেক অপমান সহ্য কৰা নহ'ব